আজি মানে মায়ে মোক ক'লে যে ল'ৰা মোক আজি বহুত দিন ক'তো নাই যোৱা বল ক'ৰবাৰ ৰেষ্টুৰেণ্টত মোক ইয়াক খুৱাই আনিবি প্ৰথমবাৰ মায়ে কৈছে ন চ' মায়ে ক'লে যে না নকওঁ আৰু ন চাহটো খোৱা কেনেকুৱা লাগিছে হা টেষ্টি চাহটো ধুনীয়া আছে নহয় হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ লং ব্লগ আজি মঙলবাৰ পটককৈ সকলোবোৰ কাম চাম কৰি ফ্ৰী হ'লোঁ এতিয়া পটককৈ গাটো ধুই লওঁ আৰু গাটো ধুই লৈ মন্দিৰৰ পৰা আহোঁগৈ মঙলবাৰ মানে মই হনুমান মন্দিৰত চাকি জ্বলাওঁ বহুত দিনৰ পৰা মানে মন গৈ আছিলে আৰু জ্বলালে নিজৰ মনটো অকণ ভাল লাগি থাকে সেইকাৰণে যাওঁ প্ৰথমতে এতিয়া একো খোৱা বোৱা নকৰোঁ ডাইৰেক্ট গা ধুবলৈ যাওঁ গা ধুৰ পাছত ৰেডি হৈ লৈ আৰু গৈ লৈ আহোঁ তাৰপিছতে খোৱা বোৱা কৰিম গা চা ধুই এতিয়া মই ৰেডি হৈ গ'লোঁ পটককৈ বোলো মন্দিৰৰ পৰা আহোঁগৈ চাইকেলখনকে লৈ যাম পটককৈ পাম আৰু যাম আৰু আহিম মন্দিৰৰ পৰা মই পাই গ'লোঁ এতিয়া মায়ে কি বনাইছে খাই লওঁ মানে চাই লওঁ আৰু লগতে খাই লওঁ ফুলপাহ বৰ ধুনীয়াকৈ ফুলি আছে কিন্তু ন ভাল লাগিছে কিবা এটা কালাৰটো ধুনীয়া হেল্ল' এভৰিৱান এতিয়া মানে মোৰ আকাশে কল কৰিছিলে তাৰ এটা স্পেচিয়েল কথা এটা আপোনালোকে শ্বেয়াৰ কৰোঁ তাক মানে মোক ভাল লাগিছে সেইটো কাৰণে কৈছোঁ সি মানে কিবা এটা কামত অকণমান বেলেগ ঠাইলৈ গৈছিলে টকৌবাৰী বুলি কয় আমাৰ ওচৰ পাজৰে আছে তাত গৈছিলে সি কিবা এটা কামৰ কাৰণে তাৰপৰা যাওঁতে তাক কেইটামান ল'ৰা ছোৱালীয়ে ধৰিলে ৰখালে কৈছে দাদা আপোনাক মই গুঞ্জনদা ভিডিঅ' দেখিছোঁ হয়নে তাৰপৰা সি ক'লে অঁ হয় উঠোঁ এনে বুলি কৈছে কাৰণ সি মোৰ লগত ক'ৰবাত যাই ন লৈ যাওঁ তাৰপাছত তাক কৈছে আপোনালোকৰ চেল্ফি উঠিব পাৰিমনে তাৰপাছত সি 8-9টা পোৱালিৰ লগত চেল্ফি উঠিছে যে গুঞ্জনদাৰ লগত উঠিছে কাৰণে কাৰণ মোকতো লগ পটককৈ সহজে নাপায় কাৰণ মই ওলাই নাথাকে সি গৈছিলে তাৰপিছত আৰু সি মোক আজি ফোন কৰিছে দাদা বেয়া জমনি হ'ল বোলে মই ফটো চটো উঠি আহিছোঁ একদম বোলে ভালো লাগিছে পিছত আৰু কথাষাৰ শুনি মোৰো এক্সাইটেড হৈছে আৰু লগতে সিও তাৰো ভাল লাগিছে ফটো উঠিলে অঁ সেইকেইটা ল'ৰা ছোৱালীক যদি সেই ল'ৰা ছোৱালীকেইটা চাই আছে তেতিয়াহ'লে মোৰ ফালৰ পৰা থেংক ইউ তোমালোকক অতি সোনকালে মই লগ কৰিম আজি যিহেতু মঙলবাৰ সেইকাৰণে আছে ফ্ৰেঞ্চবিন লগতে আছে সৰিয়হৰ শাক মেবি আৰু এইফালে আলু পিটিকা আৰু এইফালে ভাত হেল্ল' এভৰিৱান এতিয়া মায়ে আপোনালোকে চাব পাৰে এইফালে অলপ কিবা মালপোৱা আনি বনাই দিছে জাষ্ট মই শুই উঠিছোঁ বহুত টোপনি লাগি আছিলে আৰু লগতে এইফালে চাহ একাপো আনি দিছে এতিয়া বৰ্তমান খাই লওঁ খাই লৈ টিউশ্যন কৰাম আৰু কিবা ভিডিঅ' চিডিঅ' এটা বনাবও আছে আজি মানে মায়ে মোক ক'লে যে ল'ৰা মোক আজি বহুত দিন ক'তো নাই যোৱা ব'ল ক'ৰবাৰ ৰেষ্টুৰেণ্টত মোক ইয়াক খুৱাই আনিবি প্ৰথমবাৰ মায়ে কৈছে ন চ' মায়ে ক'লে যে না নকওঁ আৰু ন কাৰণ এনেই ভণ্টি থাকিলে ভণ্টিক লৈ যাওঁ আজি মাকে লৈ যাম আপোনালোকৰ ব'লক আমাৰ বেছি দূৰ নাযাওঁ ঘাইঙা চেণ্টাৰতে আছে ৰেষ্টুৰেণ্ট শৰ্মাজ ডাইনিং তালৈকে লৈ যাম প্ৰথমবাৰ মাৰ লগত ব'লক মানে গৈছোঁ আৰু ভাল লাগিব যাওঁ পটককৈ মানে মই কাপোৰ চাপোৰ চেঞ্জ কৰিলে এনেকুৱা কাপোৰ পিন্ধি যাব নোৱাৰি ন ৰেষ্টুৰেণ্টত অকণ ভালদৰে যাব লাগে চ' ধুনীয়া কাপোৰ চাপোৰ পিন্ধি লওঁ তাৰ মাৰ লগত যাম এতিয়া ব'লক এতিয়া মই দেখা পাইছে আপোনালোকে মই ৰেডি হৈ ল'লোঁ এতিয়া আৰু ধুনীয়াকৈ যাওঁ মাও ৰেডি হৈ আছে ব'লক দেখা হ'ব ৰেডি হৈ গ'লোঁ এইফালে মাও ৰেডি হৈ গ'ল নে কি কয় মা কি অকল কৈ নাথাকিবা কথা ক'বা অকল নহয় মায়ে অকল কৈ থাকে অঁ এনেকৈ কৈ থাকে কেমেৰা আগত লাজে কৰে হ'বলা এতিয়া আমি গৈ আছোঁ মায়ে মই যাওঁ মা কি খাবা কোৱা খাম কফি খাম কিবা আৰু হয় নেকি অকল কফি খাবা মায়ে অকল কফি খাম বুলি কৈছে কিন্তু বেলেগো কিবা খাম ধুনীয়াকৈ খাই আহিম বুজিছ পাংখা বহি আছে ধুনীয়াকৈ ব ঠাণ্ডা পেলাইছে ধুনীয়া কাপোৰ চাপোৰ লগাই দিছে এতিয়া ময়ো গৈ থাকোঁ বেছি দেৰি নকৰোঁ ভণ্টি আহিলে ভণ্টিৰ লগত আহিম ভণ্টিৰ লগত আহিবা নেকি এতিয়া মা আৰু ময়ে গৈ আছোঁ মই এখন লগোৱাৰ কাৰণ হৈছে কি ইয়াত বহুত ধূলি বহুত অতিপাত ধূলিৰ কাৰণে মোৰ মেইন ৰাস্তাটো গাড়ী চাড়ী চলি গৈছে ধূলি বহুত হয় আৰু ধূলিৰ কাৰণে মোৰ চৰ্দি লাগিছে আৰু গম পাই আমাৰ কি আৰু বায়ু প্ৰদূষণ 1 নম্বৰ সমস্যা হৈয়ে আছে ইয়াত ধূলি চুলি পৰি থাকে ন বৰষুণো নাই দিয়া গাড়ী বেছি চলে কাৰণে আৰু ধোঁৱা চোৱা মানে জ্বলাই দিয়ে সেইটো কাৰণে আৰু এতিয়াও জ্বলাই আছে গোন্ধ আহিছে হয় নহয় প্লাষ্টিকৰ গোন্ধ সেইটো কাৰণে সেইটো গাড়ী আহি আছে সেইটো কাৰণে এতিয়া মই মানে মাস্কখন লগাই লওঁ নহ'লে মোৰ চৰ্দি লাগি যায় এতিয়া ভিতৰতে মাস্কখনে বহুত সহায় কৰে সেইকাৰণে আপোনালোকৰ পাৰে যে লগাই থাকিব ঠাণ্ডাৰ দিনত বৰষুণ এটা হ'লে কিন্তু কমিছে এতিয়া মায়ে মই গৈ আছোঁ গৈ লৈ আৰু কেইটা খাই আহোঁ ফল মূলৰ দোকান এখন খুলিছে সেয়াই আৰু আমাৰ ঘাইঙা চেণ্টাৰ আহিলেও পাই গ'লোঁ শৰ্মাজ ডাইনিং তালৈ এতিয়া যাওঁ আহিলে পালোহি মায়ে আহোঁ বুলি ক'লে মাক লৈ আহিছোঁ আজি দাদা নাই নেকি দাদাক ফোন মাৰিছিলোঁ কোনটো ৰেষ্টুৰেণ্ট বঙাবাৰীটো তাতে খুলিলে নহয় ন মই তাতে যোৱাই নাই
খোলা নাই ন ভাল ধুনীয়াকে পেইণ্টিং কৰি দিছে নে মজা লাগিছে দেখিছা নাই পেইণ্টিংটো ভাল লাগিছে পেইণ্টিংটো মজা লাগিছে কি অৰ্ডাৰ দিবা কি খাবা এতিয়া কোৱা তুমি অৰ্ডাৰ দিয়া চব ডলাৰত লিখি থৈছে যে নে ৰুপিজৰে ডলাৰ চিম্বল লাগিছে নে ৰুপিজ হয় কোৱা কি খোৱা অৰ্ডাৰ দিয়া চোৱা ভালদৰে পঢ়িলে অৰ্ডাৰ দিব পাৰা আজি তোমাৰ দিছোঁ অৰ্ডাৰ যি দিয়া খাওঁ আচলৰ বস্তুটো বেছি নাখাওঁ এই দিয়া অৰ্ডাৰ দিলেই হ'ল কি খাবা চাহ কফি খাবা কফি 1 কাপ 40 টকা তুমি কফি নাখাওঁ মই তুমি কে বিৰিয়ানী খোৱা কফি খোৱা কফি খোৱা নে কফি নাখাওঁ বিৰিয়ানী খাবা আচ্ছা বিৰিয়ানীকে অৰ্ডাৰ দি দিওঁ চিকেন বিৰিয়ানী ভেজত খাওঁ নেকি পোলাও চোলাও মাংস খাব মন নাই এইটো পনীৰ বিৰিয়ানী তোমাৰ ফুল প্লেট 230 টকা এই নহয় হাফৰ দুটা হ'লে বেছি আহে ফুলত কম আহে পনীৰ বিৰিয়ানী অৰ্ডাৰ দি দিওঁ আৰু চাহ এটা খাবা হা এই চাহ এটা খোৱা আকৌ হা নাখোৱা তুমি যিটো ভেজ লোৱা সেইটোকে খাওঁ মাংস নাখাওঁ পনীৰ বিৰিয়ানীকে এটা দিয়া চাহ একাপ ভাল লাগে খালি মই একাপ দিলে হ'ব দেই চাহ একাপেই দিয়া মায়ে কৈছে যে ভণ্টিক ফোন কৰোঁ ৰখক ফোন কৰোঁ এতিয়া ৰিচিভ কৰে বা নকৰে হেল্ল' কি কৰিছা হয় নেকি আচ্ছা আজি হেৰি মাৰ লগত কেইটা খাবলৈ আহিছোঁ হা ৰেষ্টুৰেণ্ট আকৌ এই মায়ে ক'লে ভিডিঅ' কল কৰা এতিয়া জীয়েকলৰ কথা ব্যস্ত হৈ গ'লগৈ মায়ে তাৰপিছত তুমি পৰীক্ষা দিয়া আহিবা যে আকৌ আহিম দে মা আজি দাদাৰ লগত আহিলোঁ আজি মানে দেউতাই ক'লে ল'ৰাৰ লগত এপাক চেণ্টাৰ পৰা আগে যাম দেউতাই নিজেই ক'লে তাৰপিছত মইছোঁ নাই যাওঁ তুমি মোক আনি কৈছা তুমিতো মানে নিলাই বাৰু এদিন কফি খাবলৈ আনিছা আইচক্ৰীম হয় নাই মা তাৰপিছত আজি দাদাৰ লগত আহিলোঁ ব'ল যাওঁ বুলি তাৰপিছত দাদাক কৈছোঁ ভণ্টি আহিলে আকৌ আহিম দেই ফ্ৰীতে প্ৰমোশ্যন কৰি দিছোঁ কেইটা খাব পাৰে ন ইমান ফ্ৰীতে প্ৰমোশ্যন কৰি দিছোঁ খাব পাৰে পিছে ফ্ৰী ন দাদা চাহ আছে যদি ফ্ৰীতে কৰি দিছোঁ প্ৰমোশ্যন খুৱাই দিবা কিবা এফালে এ চি আৰু হিটাৰ লগাই দিছে যে ওপৰৰ ৰফটোতো বৰ ধুনীয়া লাগিছে এতিয়া ভাল লাগিছে চবতকৈ হয় নহয় চাহটো খোৱা কেনেকুৱা লাগিছে হা টেষ্টি চাহটো ধুনীয়া আছে হয় নহয় গাখীৰ চাহ মই নাখাওঁ বুলিয়ে খোৱা নাই মানে মই খাওঁৱেই আৰু গাখীৰ চাহ নাখাওঁ গাখীৰ চাহ নোখোৱা বহুত দিনেই হৈ গ'ল সেইকাৰণে গাখীৰ চাহ খোৱাই নাই আৰু মই খাইছোঁ মই খাওঁৱেই তেতিয়া গাখীৰ গৰম কৰা নাই হয় নেকি গাখীৰ গৰম কৰি ভাগে খাওঁ আহি গ'ল আমাৰ প্লেট চিলেট এতিয়া খোৱাহে কথা আৰু ধুনীয়া প্লেট চিলেট আহিছে দিব আৰু খাম আৰু যাম দেৰি নকৰোঁ ন চাফা কৰি খাব লাগে ন এই দুইটা খাই দিব পৰা যাব দুজনে সৰু সৰু বাতিহে সৰু হৈ গ'ল বাকী লোৱা আৰু খাই দিয়া চাইছে দেই বাকী পাৰিছে চাটনিটো খোৱা বৰ টেষ্টি হয় টেষ্টি আছে খা মই খাই লওঁ খোৱা ৰেষ্টুৰেণ্টখন ভাল হৈছে সন্ধিয়া আলু চালি যদি কোনোবা আহে আনিবৰ কাৰণে মোক সঁচাকৈ চকু গ'ল নেকি ইয়াত ডেটেই দেখা নাই ডেটেই দেখা পোৱা নাই জানো ইয়াত থাকে হ'ব তাৰ জিলিক জিলাকে ধৰিব নাই পোৱা নাই ডেটটো পানী বটল ডেট থাকে চাই চিতি খাব লাগে কাৰণে ৰখা বাহিৰত গৈ খাবা নেকি নে এতিয়া নাখাওঁ ডেটে লিখা নাই ইয়াত হা ডেট নোহোৱা পানী খাবলৈ অকণ প্ৰব্লেম হয় ন মই আকৌ মাস্কখন লগাবলৈ পাহৰিলোঁ মাস্কখন লগাই ল'ব লাগে ফাইনেলি খালোঁ এতিয়া আৰু ঘৰৰ দিশে ৰাওনা হওঁ বেছি দেৰি নকৰোঁ ন আমাৰ ৰাস্তাও বহুত গণ্ডগোল গাড়ী ধেৰ পটকে ভিডিঅ' চিডিঅ' কৰিবলৈ চাই চিতি কৰিবলগীয়া হয় নহ'লে গাড়ীয়ে উৰুৱাই থৈ গুচি যাবগৈ হয় নহয় মানুহো বহুত বেছি হয় এই দেখাইছে নাই গাড়ী আগেদি আহিয়ে আছে ত' এনেকুৱা ক্ষেত্ৰত অকণ কেয়াৰফুলকৈ থাকিব লাগে অলপত যাওঁ ঘৰলৈ আৰু নিজৰ কাম কৰোঁগৈ তাত খোৱা বোৱা কৰি আহিলোঁ বৰ বিশেষ নাখালোঁ পনীৰ বিৰিয়ানী অৰ্ডাৰ দিলোঁ আৰু মায়ে চাহ খালে মই বিশেষ নাখালোঁ অলৰেডি মই কি খালোঁ ঘৰতেই এতিয়া মই ভিডিঅ' এডিট কৰিব লাগোঁ
এতিয়া আৰু তাৰপিছত ভিডিঅ' এডিট কৰি থোৱাৰ মাজতে আৰু ভিডিঅ' কৰিয়ে থাকিম আৰু প্ৰথমে মই এডিট কৰি লওঁ